নমস্কাৰ বাইদেউসকল এমটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাইদেউসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে আছে এটা অত্যন্ত ভাল খবৰ। চ' বাইদেউসকল ইতিমধ্যে আপোনালোকৰ বহুদিন অপেক্ষাৰ অন্ত পৰিছে আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকল লগতে মধ্যাহ্ন ভোজনৰ কৰ্মীসকল আৰু আশা কৰ্মীসকলৰ কাৰণে ইতিমধ্যে আহি পৰিছে এটা অত্যন্ত ভাল খবৰ। হয়তো বাইদেউসকল ইতিমধ্যে আপোনালোকৰ দৰমহা ফাইনেলি বৃদ্ধি হ'বলৈ গৈ আছে আৰু এই ঘোষণা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেলত এইটো ঘোষণা কৰিছে আৰু তেখেতে কি কৈছে সেই সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত আছে, মই আপোনালোকক ভিডিঅ'টো শুনাই দিম। তেখেতে কৈছে ইতিমধ্যে অহা যিটো বাজেট অধিৱেশন হ'ব, আপোনাৰ 17 ফেব্ৰুৱাৰীৰ পৰা যিটো বাজেট অধিৱেশন হ'বলৈ গৈ আছে, সেই বাজেট অধিৱেশনত আপোনালোকৰ দৰমহা বৃদ্ধি পাব আৰু কিমান বৃদ্ধি পাব, কিমানলৈকে বৃদ্ধি হ'ব সেই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কমিটি গঠন কৰি দিছে। সেই কমিটিত আপোনালোকৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু পীযুষ হাজৰিকাকে ধৰি বিভিন্ন মন্ত্ৰীসকলক লগ লগাই পেলাই এখন কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে ইতিমধ্যে সিদ্ধান্ত ল'ব যে আপোনালোকৰ কিমানখিনি দৰমহা বৃদ্ধি হ'ব। কিন্তু আপোনালোকৰ দৰমহা বৃদ্ধি হোৱাটো খাটাং ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কনফাৰ্ম কৰি দিছে, সেইটো ঘোষণা কৰি দিছে। গতিকে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰে আৰু আপোনালোকৰ দৰমহা ইতিমধ্যে ফাইনেলি বৃদ্ধি হ'বলৈ গৈ আছে। চ' বাইদেউসকল মই দেৰি নকৰাকৈ আপোনালোকক সেই ভিডিঅ'টো শুনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। চাওক, আমি সেই ভিডিঅ'টো শুনি লওঁ। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল।